ইফালে মায়ে পুৰা কাপোৰ চাপোৰ ধুই মেলি আছে কাৰণ আমাৰ ঘৰত চোৱা লাগি আছে। সেই গাইছ আজি মোৰ অন্য এটা ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ। আজি ঘৰত কোনো নাই আৰু এইফালে দেখা পাইছে গোটেই কাম কাজ ঘৰৰ চলি আছে কাৰণ কিবা অসমীয়াত চোৱা লাগিছে বুলি কয় হয়তো ল'ৰা ছোৱালী হোৱাৰ পিছত। আৰু এইফালে মায়ে কাম কৰি আছে। মা অকলে অকলে ন? অকলে আকৌ বৈ আকৌ হেৰি এতিয়া চিলনি হেৰি হৈ আছে নহয়, তাই ইটো কাপোৰকেইটা সামৰি ইটো কৰি দিলে আৰু বহুতে ভাবি থাকিব নৰ্মেল হৈছিলে চিজাইন নেকি। আজি ভিডিঅ'টোত জনাই দিম কি আৰু কেনেকৈ আপোনালোকৰ উপকাৰ হ'ব, কোনটো কৰিলে কি হয় গোটেইখিনি জনাই দিম। ভিডিঅ'টো লাষ্টলৈকে চাব। আৰু আজি হ'ব এতিয়া শ্বুট এটা আছে অকণমানিকৈ, মানে আমিয়ে কৰিম আৰু বেবীজনীৰ লগত, মানে ছোৱালীজনীৰ লগত। অলপ চাব, এনজয় কৰিব, লাষ্টলৈকে ভিডিঅ'টো চাব। নৰ্মেল চিজাইন আজি কৈ দিম আৰু কোনটোত সুবিধা হয়, কি প্ৰব্লেম থাকে চব কৈ দিম বলক। আৰু আনফালে ৰাতিপুৱাই এয়া হনুমান আহি পালেহি। দুলীয়াজান, এইটো দুলীয়াজান ন? টেঙাঘাট। অঁ টেঙাঘাট টেঙাঘাটত দুলীয়াজানৰ ছোৱালীয়ে যদি চাই আছা, তোমালোকক ই চেক কৰি আছে। ফাইনেলি এতিয়া ৰ'ছেটৰ ঘৰত ড্ৰেছিং কৰাই আছে। আৰু আজি কম তাই নৰ্মেল হৈছিলে নি চিজাইন, তাই মুখেদিয়ে শুনিব, তাই এক্সপিৰিয়েঞ্চটো ক'ব কি ফিল হৈছিলে কি হোৱা নাই, হয় নাই? তই কবি, মইতো কৰা নাই, তই কৰিছ। তাই ভালকৈ বুজাই দিব কি লাভ হয় কি লোকচান হয় বা কেনেকুৱা কি আৰু কিন্তু তাই আজি আপোনালোক বুজাই দিব। এতিয়া হ'ব ফটোশ্বুট। বাইক আহক, বাইক বেংকলৈ যাব, বেংকৰ পৰা অহাৰ পিছত শ্বুট হ'ব। আৰু এইফালে ৰ'জে পূৰা লাহে কৈছোঁ ৰ'বা, ইয়াৰ ৰ'জ অপাৰেশ্যন চেণ্টাৰত সোমাই আছে। হা আৰু অকণ তলেদি উঠা, তেতিয়া নাকৰ ফুটা চুটা ওলাই যাব। এতিয়া তাইক ইয়াত ড্ৰেছিং কৰাই থৈছে। বহুতে ড্ৰেছিং বুলি কোৱাৰ লগে লগে গম পাইছে আৰু প্লাছ শ্বুট চলি আছিলে। শ্বুট চলা মাজতে আকৌ অলপ ৰৈ দিয়া হ'ল। তাই কান্দিলে, গাখীৰ চাখীৰ খুৱাব। তেতিয়া সেয়া কাণত শুনিছা হে তাই চিগনেচাৰ শ্বট এটা আছে, যেতিয়া হে তেতিয়া মানে গাখীৰ খাব, তাৰ মাকে গাখীৰ খুৱাব। হ'ব আমাৰে মইনা শুব বাৰীৰে বগৰী খাব। মোক ধৰা হে শুনিলা হ? সেইটো ফিল হ'লে মাকে ওপৰে দেখাওঁ ইয়া মাক। তেনেকুৱা এটা ফিল ৰ'জ। হ'ব হ'ল আমাৰ মইনা কান্দি আছে ছোৱালী। চকু পানী ওলাইছে? হ'ব। এতিয়া মোমায়েকে টেনচনত চাব আহিছে, কি হৈছে ন? হে নোৱাৰি ন তাই থাকিবলৈ? এইটো চিঞৰ দিলে হ'ব এতিয়া খুৱাই দিব দেই। হাতখন ধৰি আছে মাকৰ আঙুলি। মোক গাখীৰ দে, খাবলৈ দে, হয়নে? এইখন হাতখন চাওক। হ'ব এইয়া বাৰাৱালা সাথী চো ৰাহা হে হামাৰা দেই। আৰু আজি এতিয়া আপোনালোকক ক'ম, ৰ'জৰ বহুতে কুৱেশ্যন বা মনত এটা ধাৰণা বা নিজেও ভাবি লৈছে তাই চাগে নৰ্মেল হৈছে, তাই চাগে কি হৈছে চিজাইন হৈছে। আৰু এতিয়া তাই মুখেদি তাই ফিলটো বুজাব কি হৈছিলে কি হোৱা নাই। তই বুজা, কিমান দিনে মই ব্লগ বনাই আছোঁ তোৰ চেনেলটোত, বুজাই দে প্লিজ। ধৰি আছোঁ, কোৱা। গাইজ, মোৰ প্ৰথম পৰা কাহিনী ক'ব গ'লে মোৰ ডেট দিয়া আছিলে এপ্ৰিলৰ ফাৰ্ষ্ট উইকত ন? এপ্ৰিলৰ ফাৰ্ষ্ট উইকত দিয়া আছিলে ডেটটো। তাৰপিছত ডক্টৰৰ ওচৰত গ'লোঁ মাৰ্চত যাওঁতে চেকআপ আছিলে। মাৰ্চত গ'লোঁ, যোৱাৰ পিছত ক'লে যে আল্ট্ৰাচাউণ্ড কৰিব লাগিব তুমি। আল্ট্ৰাচাউণ্ড কৰিলোঁগৈ। আল্ট্ৰাচাউণ্ড কৰি অহাৰ পিছত প্ৰথমতে ক'লে যে পানীখিনি অকণমান, আগতে কৈছিলোঁ যে ঘোলা হৈছিলে, আগৰ ভিডিঅ'ত কোৱা হৈছিলে বাৰু, সেইটো কাৰণে আল্ট্ৰাচাউণ্ড কৰিব দিছিলে। আল্ট্ৰাচাউণ্ড কৰিলোঁগৈ। আল্ট্ৰাচাউণ্ড কৰি অহাৰ পিছত দেখিলে যে পানী ঘোলা হৈ থকা নাই, পানীখিনি চাফাই হৈ আছে, কিন্তু নাড়ীডাল ডিঙিত টানকৈ পাক খাই আছে। সেইটো কাৰণে মুভমেণ্টটো অকণমান কম পাইছিলোঁ মই। মানে ৰাতি যেতিয়া শুই থাকে তেতিয়া মানে বেবীটো মুভমেণ্ট কৰিব লাগে, যোন মানে প্ৰেগনেণ্ট হৈ আছে বা ইন ফিউচাৰ হ'ব, বা আপোনালোকক ক্ষীণ এটা দিয়াই দিছোঁ। বেবীটোৱে দিনটোত কমেও 5 বা 6 বাৰ
10-15 বাৰ দিনটোত মুভমেণ্ট কৰিব 10-15 বাৰ দিনটোত মুভমেণ্ট কৰিব লাগেই। আমাৰ 5-6 বাৰ কৰি আছিলে ন? এদিন মাজতে বেছিকৈ কৰিছিলে, তাৰপিছত আকৌ 5-6 বাৰ কৰে তেনেকৈ কমকৈ কৰে। তেতিয়া মোক ডক্টৰে সুধিছিলে মুভমেণ্ট কম হৈ আছে তোমাৰ তাত? মই বোলো এনেকৈ কমকৈ পাইছোঁ, কিন্তু কৰাটো কৰে কিন্তু কম হয় মুভমেণ্টটো। তাৰপিছত ক'লে তুমি আকৌ আহিব লাগিব, মই চাম। আকৌ ইমান দিনৰ পিছত মাতিলে, গ'লোঁ। যোৱাৰ পিছত দেখাইছে, এয়া চোৱা ডিঙিত কিমান টানকৈ পাক খাই আছে, তুমি কাইলৈ এডমিট হৈ দিয়া বুলি ক'লে। মানে 10 তাৰিখৰ দিনা কৈছে মোক। তাৰপিছত মই বোলো কাইলৈ ঘপককৈ এডমিট হৈ দিব নোৱাৰোঁ, কেইদিনমানৰ পিছত হ'ম। তাৰপিছত কেইদিনমানৰ পিছত গ'লোঁ। মই ডক্টৰক সুধিলোঁ মোৰ নৰ্মেল নহ'ব নি? মই নৰ্মেল কৰিবলৈ বহুত চেষ্টা কৰি আছিলোঁ। প্ৰথম পৰাই ভাবি আছিলোঁ নৰ্মেল হ'ব, নৰ্মেল মানে কৰিম, কাৰণ তেতিয়া পিছলৈ প্ৰব্লেম নাথাকে বুলি কয়। মাহঁতেও কৈছিলে চি ছেকশ্যন কৰিলে পিছলৈ বহুত প্ৰব্লেম হয় বুলি কয়। তাৰপিছত বেবীটোতো যিমান যি হ'লেও মানে ভালকৈ পৃথিৱীখনলৈ আনিব লাগিব, সেইটো কাৰণে উপায় নাই, ভৰ্তি হ'ব ক'লে। কেইদিনমানৰ পিছত গৈ পেলাই ভৰ্তি হ'লোঁগৈ। 15 তাৰিখৰ দিনা ৰাতিপুৱা ভৰ্তি হ'লোঁ হস্পিটেলত। কান্দিছে গাইজ যেতিয়া গম পালে চিজাইন মানে চি ছেকশ্যন কৰিব লাগিব, মানে চিজাইন কৰিব লাগিব, যোনটো তাই ভাবি থকা নাছিলে। ফাৰ্ষ্টৰ পৰা প্লেনিং নৰ্মেল, তাই এক্সাৰচাইজ কৰে, খোজ কাঢ়ে, সেইবোৰ মই বাৰু ভিডিঅ'ত দেখুওৱা নাই। লাষ্টলৈ যেতিয়া বহুত গধুৰ হৈ গ'ল তেতিয়ালৈ বাৰু অলপ কম এক্সাৰচাইজ কৰিছিলে, কিন্তু তাই বহুত মানে প্ৰস্তুতি কৰি আছিলে যেন তাই নৰ্মেল ডেলিভাৰী হওক। সেইটো কাৰণ 7-6 মাহে যোনটো হ'ব বুলি ভাবি থাকে, যেতিয়া সেইটো নহয় একচুৱেলি তেতিয়াও দুখ লাগে। আৰু মই ভগৱানক যি বিচাৰিছোঁ, সঁচাকৈ মোক সঁচা কথা ক'ব গ'লে প্ৰেগনেঞ্চি প্ৰথমবাৰ মই ছোৱালী বিচাৰিছিলোঁ, ছোৱালীয়ে দিলে। আৰু মই বহুত বেছি বিচাৰি আছিলোঁ যে মোৰ বাৰ্থডে দিনাই হওক একেলগে, আৰু সেইটোৱে পালোঁ। ছাৰপ্ৰাইজ আপোনালোকক সেই কথাটো মানে বুজায়ো দিয়া হোৱা নাই, বা তাইও ক'বলৈ মোক কোৱা নাই কাৰণে মই কোৱা নাই। ৰ'জৰ বাৰ্থডে আৰু ছোৱালীৰ বাৰ্থডে একেদিনাই একেটা তাৰিখত, হয়নে? আৰু সেইটো বিচাৰি আছিলোঁ, সেইটোও পালোঁ। কিন্তু চব বিচাৰিলেতো হয়তো মই অহংকাৰী হৈ যাবও পাৰোঁ। একেটা মাহতে মানে একেলগতে মাক জীয়েকৰ বাৰ্থডে। যি কয় ভগৱানে ভালৰ কাৰণে কয়। আৰু 15 তাৰিখৰ দিনা মোৰ 2:30মান বজাত, নহয় কেইটামান বজাত সুমিয়ালে, 12টামান বজাত সুমিয়াইছিলে নি? তই গ'লি সেইটামানত, 2টামানত গৈছ তই, 2:10-15। তেনেকুৱা মানত মোক অ'টিলৈ নিলে। নিয়াৰ পিছত ধুনীয়াকৈ আমাৰ হেল্ডি বেবী গাৰ্ল এজনী জন্ম হ'ল। আৰু মোৰ চলি আছিলে 37 উইকছ। 37 উইকছত মোৰ গাইজ চি ছেকশ্যন হৈ গ'ল। মানে তাই আৰু বাকী আছিলে বেবীটো কমেও আৰু 20 দিনমান বাকী আছিলে ন? কিন্তু ডক্টৰে ক'লে যে হেল্ডি হৈ আছে বেবী, একো নহয় এতিয়া কৰিলে। সেইটো কাৰণে কৰি দিব লগা হ'ল, আৰু উপায়তো নাই। পিছততো প্ৰব্লেম হ'লে আমি কান্দিও লাভ নাই বা কিবা কৰিও লাভ নাই। সেইটো কাৰণে যি কৰে ভগৱানে ভালৰ কাৰণে কৰে। খালি এতিয়া আপোনালোকে চবেই আশীৰ্বাদ কৰক যেন চব ভালে কুশলে থকা হয়, মোৰ যেন সোনকালে ৰিকভাৰ হৈ যায়, বেবীও হেল্ডি থাকে, চব যেন ভালকৈ হৈ যায়। ৰাতি বহুত কষ্ট হয় সেইজনী গাইজ, গোটেই ৰাতিটো কেকাই থাকে, উঠিব নোৱাৰে, পথালিকৈ উঠে। সেইবোৰ আকৌ শ্বট ল'বলৈ মোক নিদিয়ে মানে। তাইক যোনটোত বেয়া লাগে সেইটোত দেখাব নোৱাৰি মানে, বুজি পাইছেনি? তাই তেনেকুৱা কেৰেক্টাৰ হয়। তাই মানে যদি মই মুখখন বিষাইছে সেইটো তই দেখাব নোৱাৰ, কেলৈ দেখাবি? এনেকুৱা টাইপৰ মানে, কেকাই উঠে, কেকাই নামে, গাখীৰ খুৱাই, মানে কেনেকুৱা মাকৰ কষ্টটো মই লাইভ দেখি আছোঁ। সেইটো কাৰণে ৰেচপেক্ট ওমেন, ৰেচপেক্ট মম, ৰেচপেক্ট গাৰ্ল। সেয়া আৰু পানী লাগিব যেন লাগিছে মোক, দূৰত থাকিব লাগিব ছোৱালীতকৈ। সেয়াই ৰ'জৰ নৰ্মেল নহয়, চি ছেকশ্যন ন, চিজাইন হৈছে। আজি আপোনালোকক জনাই দিলোঁ। নেক্সট ভিডিঅ' কেনেকুৱা কি লাগে ক'ব, বেবী মুখখন দেখাই দিব লাগে যদি দেখাই দিম।